তামুলপুৰত শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ গণবিক্ষোভ কাৰ্যসূচী প্ৰতিবাদী শ্লোগানেৰে উত্তাল কৰি তোলে তামুলপুৰৰ আকাশ বতাহ। শৰণীয়া কছাৰী ছাত্ৰ সন্থাই বিটিআৰ জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কালি বাক্সা জিলাৰ মুছলপুৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি পুনৰ তামুলপুৰ জিলাত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। তামুলপুৰৰ স্বৰ্গীয় লুহুৰাম বড়ো ক্ষেত্ৰত আজি অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতিয়ে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে। শৰণীয়া কছাৰীক পূৰ্বৰ দৰে কছাৰী জাতি হিচাপে জনজাতি প্ৰমাণপত্ৰ প্ৰদান কৰা, পূৰ্বৰ 1961 চনৰ লোকপিয়লৰ দৰে এইবাৰ লোকপিয়লত শৰণীয়া কছাৰী হিচাপে অন্তৰ্ভুক্তকৰণ আৰু স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত কেইবা সহস্ৰাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ পুৰুষ মহিলাই ধৰ্ণা প্ৰতিবাদেৰে উত্তাল কৰি তোলে। হয়, এটা কথা স্পষ্ট কৰিব বিচাৰিছো, সদৌ অসম ট্ৰাইবেল সংঘই শৰণীয়া কছাৰীসকলক জনজাতি নহয় বুলি কোৱা নাই। সদৌ অসম ট্ৰাইবেল সংঘৰ তামুলপুৰ জিলাৰ সভাপতি গৰাকীয়ে ইতিমধ্যে শৰণীয়া কছাৰীসকলক জনজাতি নহয় বুলি কৈছে। আমি তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতিগৰাকীক প্ৰত্যাহ্বান জনাব বিচাৰিছো যে শৰণীয়া কছাৰীসকলক বিটিচি চুক্তি স্বাক্ষৰিত কৰাৰ সময়ত কি বুলি কৈছে তেওঁ ৰাজহুৱা কৰক। শৰণীয়া কছাৰীসকল 1947 চনত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰোঁতে শৰণীয়া কছাৰীসকলক কি বুলি তাত অন্তৰ্ভুক্ত কৰা হৈছিল সেইটো ৰাজহুৱা কৰক। তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতিগৰাকীক আমি প্ৰত্যাহ্বান জনাব বিচাৰিছো যে বিটিচিৰ পৰিষদীয় সমষ্টিসমূহ জনজাতিৰ কাৰণে সংৰক্ষিত কৰোঁতে শৰণীয়া কছাৰীসকলক কি বুলি সেই জনজাতি সংৰক্ষিত সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিল ৰাজহুৱা কৰক। প্ৰখৰতকো নেওচি নিজৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে আমাৰ দাবী ন্যায় দাবী, শৰণীয়া কছাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব, শৰণীয়া কছাৰীৰ বিৰোধী চক্ৰ হুঁচিয়াৰ, স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰক, শৰণীয়া কছাৰী ঐক্য জিন্দাবাদ, ন সলিউশ্যন ন ৰেষ্ট, বিৰোধী চক্ৰ নিপাত যাওক, ভিক্ষা নহয় অধিকাৰ লাগে ইত্যাদি শ্লোগানেৰে পৰিৱেশ কঁপাই তোলে। হয়, সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তামুলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত তামুলপুৰ জিলাৰ সদৰ তামুলপুৰৰ এই মাছমজিয়াত আজি প্ৰায় 4 সহস্ৰাধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ সন্তানৰ উপস্থিতিত শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত আৰু শৰণীয়া কছাৰীসকলক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ দাবীত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম এটা আদিম কছাৰীমূলীয় জনজাতি জনগোষ্ঠী। ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰে পৰাই শৰণীয়া কছাৰীসকল কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছে আৰু ভাৰতবৰ্ষৰ সংবিধানখনে প্ৰদান কৰা জনজাতিসকলক যি সাংবিধানিক অধিকাৰ সেই অধিকাৰ গ্ৰহণ কৰি আহিছে। কিন্তু একাংশ শৰণীয়া কছাৰী বিৰোধী চক্ৰই শৰণীয়া কছাৰী জনগোষ্ঠীৰ কেনেধৰণে সাংবিধানিক অধিকাৰ নস্যাৎ কৰিব পৰা যায় তাৰ কাৰণে অহৰহভাৱে লাগি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 2023 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আজি তাৰিখলৈকে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতি প্ৰমাণপত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। এই বঞ্চিত হৈ থকাৰ সময়ছোৱাত শৰণীয়া কছাৰী জনগোষ্ঠীৰ ল'ৰা ছোৱালী এডমিশ্যন, চাকৰি বাকৰি, স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়োতে মুখ ঠেকেচা খাবলগীয়া হৈছে। গতিকে সেইকাৰণে আমি বিভিন্ন সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰুনুজ পেগু ডাঙৰীয়াৰ সৈতে কেইবালানিও আলাপ আলোচনা কৰি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। ইভেন আমি যিহেতু শৰণীয়া কছাৰীসকল বিটিচি অঞ্চলতে 80% মানুহ বসবাস কৰোঁ, ইয়াৰ এই বিটিচি প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াকো বহু এবাৰ আলোচনা কৰি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে ৰাজ্য কেন্দ্ৰ চৰকাৰক হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰি আহিছিলোঁ। কিন্তু এই আমাৰ জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ যোৱা এই প্ৰতিনিধিসমূহে শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰৰ সমস্যা আৰু স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰাৰ এই যি দাবী, এই দাবীৰ প্ৰতি উদাসীনতা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আজি যথেষ্ট প্ৰশ্ন হৈছে যে শৰণীয়া কছাৰীসকলক অসম চৰকাৰে কি মাহিয়াৰ দৃষ্টিৰে চাইছে নেকি? আজি তাৰিখত শৰণীয়া কছাৰীসকল ঐতিহাসিকভাৱে কছাৰী হোৱাৰ পিছতো, ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কছাৰী হিচাপে জনজাতি প্ৰমাণপত্ৰ পাই থকাৰ পিছতো আজি এই যি 3 বছৰ জনজাতি প্ৰমাণপত্ৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে। এই সময়ছোৱাত শৰণীয়া কছাৰী জনগোষ্ঠী সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, দাবী জনাইছোঁ এই গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত শৰণীয়া কছাৰী জনগণৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আমি এটাই দাবী জনাম এই গণবিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণপত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে আৰু শৰণীয়া কছাৰীক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিবৰ কাৰণে তেওঁৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ যদি আমি নাপাওঁ তেতিয়াহ'লে হয়তো শৰণীয়া কছাৰী জনগোষ্ঠীৰ এই সমস্যা হৈ থাকিব। গতিকে এই সমস্যা কেতিয়াও সমস্যা হৈ থাকিবলৈ নিদিওঁ। গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে শৰণীয়া কছাৰীসকলৰ সাংবিধানিক প্ৰাপ্য অধিকাৰ আজৰি আনিবৰ কাৰণে কিন্তু আজি ঐক্যবদ্ধ হৈছে।